চমু স্থাপিছে এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু তেনে সময়তে এতিয়া জনপ্ৰিয়তা বৃদ্ধি পাইছে কংগ্ৰেছৰ আৰু আজিৰ দিনত দেখিবলৈ পোৱা গৈছে শাসক বিজেপিৰ পৰিৱৰ্তে এতিয়া কংগ্ৰেছত যোগদান কৰিছে শতাধিক লোকে নৃশংস হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে এতিয়া 2026 বিধানসভা নিৰ্বাচন এতিয়া চমু স্থাপিছে আৰু তেনে সময়তে এতিয়া জনপ্ৰিয়তা বৃদ্ধি পাইছে কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে শাসক বিজেপিৰ পৰিৱৰ্তে এতিয়া কংগ্ৰেছত যোগদান কৰিছে শতাধিক লোকে এতিয়া কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে ইজনৰ পিছত সিজন লোক এতিয়া কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে আৰু আজি ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিছে কেইবা শতাধিক লোক আৰু এতিয়া দেখিবলৈ পোৱা গৈছে 26ৰ নিৰ্বাচন এতিয়া সমাগত আৰু তেনে সময়তে এতিয়া কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু শাসক বিজেপিৰ পৰিৱৰ্তে আজিৰ দিনটোত কেইবা শতাধিক লোকে আজি যোগদান কৰা পৰিলক্ষিত হৈছে ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিছে আজিৰ দিনটোত বহু লোকে ইতিমধ্যে যোগদান কৰিছে আৰু ধেমাজি জিলা কংগ্ৰেছৰ কমিটিৰ উদ্যোগত ধেমাজি জিলা কংগ্ৰেছৰ কমিটিৰ উদ্যোগত আৰু বৰদনী ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আজি গোগামুখ ৰাজহুৱা প্ৰেক্ষাগৃহত যোগদান কৰিছে যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু লগতে ধেমাজি জিলাৰ জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱাৰাই সভাপতিত্ব কৰিছে আৰু যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ভূপেন বৰা উপস্থিত থাকে আৰু ভূপেন বৰাৰ উপস্থিতিতে আজি কেইবা শতাধিক লোকে যোগদান কৰা পৰিলক্ষিত হৈছে আৰু এই যোগদান কাৰ্যসূচীত গোগামুখ মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ অধ্যাপকৰ লগতে বিজ্ঞান বিভাগৰ অধ্যাপক শচীন্দ্ৰ দলেৰ নেতৃত্বত বিজেপি আৰু অসম গণ পৰিষদ আৰু গণ শক্তি দলৰ প্ৰায় 400ৰো অধিক বিষয়ববীয়াই আৰু লগতে সদস্যই যোগদান কৰিছে কংগ্ৰেছত আজি যোগদান কৰা পৰিলক্ষিত হৈছে ধেমাজি জিলা কংগ্ৰেছৰ কমিটিৰ উদ্যোগত এই যোগদান কাৰ্যসূচী আজি ৰূপায়ণ কৰা হৈছে আৰু লগতে এইদৰে দেখিবলৈ পোৱা গৈছে যিমানে বিধানসভা নিৰ্বাচন এতিয়া কাষ চাপিছে চমু চাপিছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ তেনে সময়তে এতিয়া কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি এতিয়া দেখিবলৈ পোৱা গৈছে আৰু যিটো সময়ত এতিয়া শাসক বিজেপি তেনে সময়ত শাসক বিজেপিৰ পৰিৱৰ্তে এতিয়া কংগ্ৰেছত যোগদান একাংশ লোকে কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে ইজনৰ পিছত সিজন লোক এতিয়া আকৰ্ষিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে 400ৰো অধিক বিষয়ববীয়াই যোগদান কৰিছে পুনৰ উল্লেখ কৰিছো ধেমাজি জিলা কংগ্ৰেছৰ কমিটিৰ উদ্যোগত আৰু বৰদলনি ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আজি গোগামুখ ৰাজহুৱা প্ৰেক্ষাগৃহত যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ধেমাজি জিলাৰ জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱাৰাই সভাপতিত্ব কৰা যোগদান কাৰ্যসূচীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উপস্থিত থাকে আৰু ভূপেন বৰাৰ উপস্থিতিতে আজি কংগ্ৰেছত যোগদান কৰিছে 400ৰো অধিক বিষয়ববীয়াৰ লগতে সদস্যই যোগদান কৰা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াইছো অসমত যে ৰাজনৈতিকভাৱে পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে সেইটো আজি গোগামুখৰ এই অনুষ্ঠানটোৱে দেখুৱাই দিছে এগৰাকী অধ্যাপক বিজেপি দলৰ যুৱ নেতা শচীন্দ্ৰ দলে ডাঙৰীয়াৰ নেতৃত্বত বিজেপি এজিপি গণশক্তি প্ৰায় 300 নেতা কৰ্মীয়ে আজি আমাৰ লগত যোগদান কৰিছে মই ইতিমধ্যে সভাত কৈছোঁ যে 3 বছৰ আগত যেতিয়া মই ইয়ালৈ আহিছোঁ নতুন সভাপতি এতিয়া 50জন মান মানুহক মই লগ পাইছিলোঁ গোটেই অসমত সেই মিটিংখন তোৰ লৈছিল এই ভূপেন বৰা সভাত 50জন মানুহ হোৱা নাই আজি যিটো ৰাইজৰ সমাগম ইয়ে প্ৰমাণ কৰে যে ৰাজনৈতিকভাৱে বতাহে দিশ সলাইছে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু ৰাইজৰ সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াও গম পায় সেইকাৰণে তেখেতে পঞ্চায়ত ইলেকশ্যন হুৰুকা পিছলা কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ মনৰ ভাৱটো গম পোৱাৰ কাৰণে MSC ইলেকশ্যন পাতিবৰ কাৰণে দুধুৰ হৈ আছে কাৰণ যেতিয়া ইলেকশ্যন হ'ব তেতিয়া আপোনালোকে দেখিব কাৰণ যোৱা 24ৰ যিটো লোকসভা নিৰ্বাচন তাতো এই গোটেই উত্তৰ অসমত আমাৰ ভোট যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে যদিও আমি জিকিব পৰা নাই কিন্তু এই 24ৰ লোকসভা নিৰ্বাচনটোৱে হৈছে প্ৰথম নিৰ্বাচন য'ত ইলেকশ্যন হৈ যোৱাৰ পিছত কংগ্ৰেছৰ জনপ্ৰিয়তা বেছি বৃদ্ধি পাইছে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে কিছুমান বিভাগত মুখ্যমন্ত্ৰীগৰাকীৰ যে প্ৰশাসনিক দক্ষতাৰ যে অভাৱ হৈছে প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰত যে মুখ্যমন্ত্ৰীগৰাকীৰ নিয়ন্ত্ৰণ নাই এই কথাটো 100% বিশ্বাসযোগ্যভাৱে প্ৰতীয়মান হৈছে কাৰণ তেওঁ বিভাগবিলাকে পইচা খৰচ কৰিব পৰা নাই পইচা চৰকাৰে ঘূৰাই বিচাৰিবলগীয়া হৈছে তাৰমানে পইচা আপুনি দিছিলে বিভাগে পইচা খৰচ কৰিব নোৱাৰে বিভাগৰ যদি যোগ্যতা নাই বিভাগৰ যদি পইচা খৰচ কৰাৰ সামৰ্থ্য নাই তাৰ কাৰণে মুখ্যমন্ত্ৰী জগৰীয়া হ'ব নে নহয়
অসমত হোৱা প্ৰতিটো ভাল কামৰ কাৰণে যেনেকে চৰকাৰে ক্ৰেডিট ল'ব বিচাৰে, এই বেয়া কামবিলাকৰ ডিছক্ৰেডিট ল'বলৈ আপুনি কিয় পিছুৱাই গৈ যায়? কালি কৈ আছে যে আমাৰ অসম ভালেই চলি আছে, আমাৰ একো আৰ্থিক প্ৰব্লেম হোৱা নাই। অসমৰ সাধাৰণ পৰিয়ালবিলাকৰ যেতিয়া আৰ্থিক সমস্যা নাথাকে, তেওঁলোকে কি বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষাৰ জুলুঙা লৈ ধাৰ বিচাৰি ঘূৰি ফুৰে নেকি? যদি অসম যদি আৰ্থিকভাৱে জুৰুলা হোৱাই নাই, অসমত যদি আৰ্থিক বিশৃংখলিত পৰিস্থিতি হোৱাই নাই, তে আপুনি 22 দিনত 22.5 কোটি টকা লোন কিয় লৈ আছে? যদি ইমানেই আপুনি চলাব পৰা হৈছে, সেই 1,54,000 কোটি টকা ধাৰত অসমখনক আপুনি কিয় ডুবাই আছে? আপুনি এটা ভাল কথা কৈছে যে এতিয়া অসমত এই নিবনুৱা সংস্থাপনৰ যুৱকৰ কথা কোনো নপতা হৈছে। মই গোগামুখৰ, আপোনাৰ নামটো কি? বিপ্লৱ ভূঞা ডাঙৰীয়া, এগৰাকী সাংবাদিক, বিপ্লৱ ঠেঙাল ডাঙৰীয়া, এগৰাকী সাংবাদিক পাইছো আজিলৈকে, যোনে মানে অসমৰ সংস্থাপনহীন প্ৰায় 32 লাখ যুৱক যুৱতী লৈ পেলাই প্ৰশ্ন উত্থাপন কৰিছে। আমি কংগ্ৰেছ দলে কেৱল চৰকাৰী চাকৰি নহয়, আমাৰ ৰাজ্যখনত সংস্থাপনৰ যিমান সুবিধা আছে, আজি অসমত যদি অকল আপুনি কণীৰ কথা কয়, এতিয়া 80 লাখ টকাৰ কণী দিনটোত বিক্ৰী হয় অসমত। তাৰে 30 লাখ টকাৰ কণী অসমে ঘৰুৱাভাৱে উৎপাদন কৰে, 50 লাখ টকাৰ কণী বাহিৰৰ পৰা আনিব লাগে। এইবিলাক ক্ষেত্ৰত আজি অসমৰ বিজেপি চৰকাৰখনে কোনো কাম নকৰে। স্কিল ডেভেলপমেণ্টৰ যিবিলাক চেণ্টাৰ খুলিছিলে, সেইবিলাক চব পৰিত্যক্ত হৈ পৰি আছে, তেওঁলোকে খালি বিল্ডিং বনোৱাত লাগি আছে। আজি গাখীৰ উৎপাদনত অসমে গোটেই চাউথ ইষ্ট এছিয়াত গাখীৰ যোগান ধৰিব পৰা সমৰ্থা আৰু সুযোগ আছে। আজি চিকেন কিমান বাহিৰৰ পৰা? সংস্থাপনৰ কৃষিভিত্তিক ক্ষেত্ৰখনত যিমান সুযোগ আছে, সেই সম্পৰ্কত আমি এটা এক্সপাৰ্ট কমিটি বনাই পেলাই তেওঁলোকক অধ্যয়ন কৰিবলৈ দিছোঁ, যাতে একেটা সুযোগতে একেখন ক্ষেত্ৰত আমি 10 লাখ 15 লাখ যুৱক যুৱতীক এটা সংস্থাপনৰ সুযোগ দিব পাৰোঁ। জম্মু কাশ্মীৰ আৰু হাৰিয়ানাত এতিয়ালৈকে যিমান আপোনাক মই কৈ দিলোঁ, হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডৰ যিকেইটা সমষ্টিলৈ গৈছে আৰু হাৰিয়ানাৰ যিকেইটা সমষ্টিত হিমন্ত বিশ্ব শৰ্মা গৈছে, তাত চব হাৰিব বিজেপি, চব বিজেপি হাৰিব। কালি ৰিজাল্ট ওলালে চাব। আশা প্ৰত্যাশা মানে হ'ল বৰ্তমান বিজেপি গভৰ্ণমেণ্টৰ যিটো শাসন ব্যৱস্থা, গতিকে আমি অতিষ্ঠিত হৈছোঁ, বিশেষকৈ নিবনুৱাসকলো অতিষ্ঠিত হৈছে। আৰু তেখেতলোকৰ যিটো এতিয়া মন্দাৱস্থা চলি আছে গভৰ্ণমেণ্টৰ, আমাৰ সভাপতি মহোদয়ে কৈ গৈছে, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ে তেখেতে কৈছেই, যিটো ঋণৰ বোজা আমাৰ প্ৰত্যেকজন অসমৰ নিবনুৱা তথা জনসাধাৰণে ভুগিব লাগিব পৰৱৰ্তী সময়ত। আৰু অসমৰ যিটো আৰ্থিক অৱস্থা, এই আৰ্থিক অৱস্থাৰ কাৰণে পৰৱৰ্তী সময়ত সকলো জনসাধাৰণে এটা শাসন বিচাৰি নিশ্চয় পৰৱৰ্তী সময়ত কংগ্ৰেছ দলক শাসনত অধিষ্ঠিত কৰিব। আৰু আমি আশাবাদী এইখন গভৰ্ণমেণ্টক আমি ওপৰাই পৰৱৰ্তী সময়ত পুনৰ আমি শাসন ব্যৱস্থাৰ এখন কংগ্ৰেছ গভৰ্ণমেণ্টৰ চৰকাৰ বনাব লাগিব। আপুনি পৰৱৰ্তী সময়ত ধেমাজি বিধানসভা সমষ্টিত মই যিহেতু কংগ্ৰেছ দলৰ কৰ্মী হিচাপে জইন কৰিছোঁ, কংগ্ৰেছ দলৰ যিটো নীতি আদৰ্শ আছে, এই নীতি আদৰ্শ মই সদায় অটুট ৰাখিম। আৰু তেখেতলোকৰ নীতি আদৰ্শ মতে মানে কি মই কংগ্ৰেছ দলত যোগদান কৰাৰ প্ৰতিশ্ৰুতি লৈ আজিৰ দিনত মই কংগ্ৰেছ দলত যোগদান কৰিছোঁ। আৰু অনাগত দিনৰ কথাটো মই কেতিয়াও ভবা নাই এতিয়ালৈকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত। যিকোনো